যিহেতু আমি এতিয়া মেঘালয়ত আছোঁ আৰু সেয়েহে মই এটা খুব সুন্দৰ এটা প্লেচত আহিছোঁ যাৰ নাম ৱৰ্ডছ লেক আৰু সেইটো আছে শ্বিলঙত মেঘালয়ত আৰু খুব সুন্দৰ এটা পৰিৱেশ আৰু সকলো ল'ৰা ছোৱালীয়ে আচলতে খেলিব পৰা এটা সুবিধা গতিকে টিকেটৰ দাম মাত্ৰ 20 টকা আমি জাষ্ট এণ্ট্ৰি কৰিছোঁ মাত্ৰ বলচোন অকণমান ভিতৰলৈ সোমাই যাম আৰু এনেদৰে টিকেট সংগ্ৰহ কৰাৰ পিছতে অকণমান শিলৰ যি খটখটি আছে আচলতে শিলৰ খটখটিত অকণমান তললৈ নামি আহিব লাগে আৰু নামি অহাৰ পিছতে ইফালে দেখিব সুন্দৰকৈ ফুলৰ ডিজাইন কৰা হৈছে যিখিনি আচলতে যিখিনি মালি আচলতে এই ফুলবিলাক সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু কিছু দূৰ এইখিনি পাৰ হোৱাৰ পিছতে এই যিখিনি আমি ৱৰ্ডছ লেক দেখা পাইছোঁ আচলতে এটা সদৃশ বা পানী ইয়াতে থাকে আৰু দুয়ো চাইডে আচলতে সুন্দৰ সুন্দৰ ফুল বা গছ গছনিৰে আবৃত এটা সুন্দৰ সেউজীয়া পৰিৱেশ আৰু দেখিছে যে সুন্দৰকৈ বেৰসমূহ ইয়াতে দিয়া আছে যাতে সাধাৰণ ল'ৰা ছোৱালীয়ে বা কণ কণ শিশুসকলে আচলতে ইয়াতে পানীত পৰিব নোৱাৰে তাৰ কাৰণে এটা ছেফটি হৈছে আৰু বিশেষকৈ এটা সুন্দৰ ভাল লগাৰ কাৰণে আচলতে অকণমান ডিজাইন কৰি দিছে আৰু দুয়োফালে বেলি ফুল দেখা পোৱা গৈছে যিহেতু মই আপোনালোকক দেখুৱাই আছোঁ আৰু সুন্দৰ এটা পৰিৱেশ আৰু সঁচাকৈ ভাল লাগে ইয়াতে আহি কিনে আৰু মোৰ ইয়াতে ৱৰ্ডছ লেকত অহা প্ৰথম অভিজ্ঞতা শ্বিলঙৰ আগত আহিছিলোঁ যদিও এইবিলাক মানে ইমান চোৱা হোৱা নাছিল বা টাইম হোৱা নাছিল আৰু মোৰ পিছত এইবিলাকে এনেকৈ উঠি আছে আচলতে ব'টিং গতিকে নাও চলাই আছে পেডেল মাৰি মাৰি গতিকে আৰু ডাঙৰ ডাঙৰ মাছ ইয়াতে আছে আমি অলপ পিছত দেখুৱাই আছোঁ যদি সম্ভৱ হয় আৰু মোৰ পিছত সুন্দৰ ছানফ্লাৱাৰ আছে তাৰপিছত মোৰ লগত বন্ধু আছে আৰু কেনেকুৱা লাগিল এতিয়াতো ভাল লাগি আছে হয় নাইচ এক্সপিৰিয়েঞ্চ একচুৱেলি নাইচ এক্সপিৰিয়েঞ্চ গুড এক্সপিৰিয়েঞ্চ আমাৰ এইটো ছেকেণ্ড টাইম হয় আৰু ইফালে চাওক এইবিলাক আচলতে ধুনীয়াকৈ বনাই দিছে তাৰপিছত আৰু আপোনালোকক দেখুৱাই আছোঁ ব'লক তেতিয়াহ'লে এটা পুনৰ নতুন এটা প্লেচ লৈ যাম য'ত নেকি আপোনাৰ দেখাৰ লগে লাগে একদম বঢ়িয়া লাগে আৰু গাইজ যিহেতু অলপ আগতে মই ক'লোৱে যে ব'টিং কৰিম বুলি আৰু সেয়েহে আমি ব'টিং কৰাৰ কাৰণে আগবাঢ়ি গৈছোঁ আপোনালোকে দেখা পাইছে মোৰ পিছত যথেষ্ট আচলতে সৰু সৰু ব'ট আছে নাও আছে যিখিনি তাৰমানে বহুতখিনি আমেজ দিব পাৰে গতিকে সুন্দৰ এটা পৰিৱেশ আৰু মই চেষ্টা কৰি আছোঁ আপোনালোকক দেখুৱাবলৈ কিমান দূৰ পাৰোঁ গতিকে চাওক ব'টিং গতিকে আহক তেতিয়াহ'লে আমিও একেলগে আপোনালোক সকলোৱে লগ হৈ ব'টিং কৰোঁ আৰু এনেদৰে নাও চলোৱাৰ বাবে আমি এনেদৰে টিকেট কাউণ্টাৰত টিকেট লৈ কিনে এনেদৰে আগবাঢ়ি গৈ আছোঁ আৰু কিছু সময় পিছতে আমি ইয়াত নাও এখন ল'ম আৰু এই নাওখনতে আচলতে আমি কিছু এনজয় কৰিম আৰু গাইজ অলপ আগতে যিটো কৈছিলোঁ মই যে ব'টিং কৰিম নাও চলাম গতিকে নাও চলোৱাৰ কাৰণে আমি আহিছোঁ আৰু এইটো চাবা ইফালে চাবা তাৰপিছত এয়া চাওক আপোনালোকক মই দেখুৱাই আছোঁ এয়া চাওক এইটো পেডেল মাৰিব লাগে ইয়াতে পেডেল মৰাৰ পিছত ওপৰত ব্ৰিজ এখন আছে ইমান ধুনীয়া গতিকে প্ৰথম অভিজ্ঞতা বহুতেই ভাল লাগিছে আৰু যদি হঠাৎ বৰষুণ দিয়ে তেতিয়াহ'লে আমি ইয়াৰ ব্ৰিজৰ তললৈকে আহিব লাগিব আৰু চাওক কি সুন্দৰ গতিকে এয়া আছিল ব'টিং আৰু আজি ইমানতে ভিডিঅ'টো সামৰিব লাগিব কালি পুনৰ এটা নতুন ভিডিঅ' লৈ আগবাঢ়িম গতিকে যিহেতু এতিয়া অলপমান বৰষুণৰ সময় চিপচিপকৈ বৰষুণ পৰি আছে গতিকে আৰু অলপ ৰাতিও হৈ আহিল সন্ধিয়া হ'ল গতিকে লগ পাই ভাল লাগিল সকলোকে আৰু যদি মোৰ ভিডিঅ'টো শেষলৈকে যিয়ে চাইছে তেখেতক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ছাবস্ক্ৰাইব কৰিব